পিএ নিউজলৈ পুনৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস। নগাঁৱৰ জুৰিয়াত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিবাদী সমদল অবৈধ তীৰখেল, গাঞ্জা, ড্ৰাগছ, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সমদল অবৈধ তীৰখেল, গাঞ্জা, ড্ৰাগছ, জুৱা আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলা সমিতিৰ উদ্যোগত বৰালিমাৰী, ফুকহানাদি, পশ্চিম ঢিংবৰী, চাপৰি, কলাডুবা আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদী সমদল উলিয়ায়। সমদলত স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা অঞ্চলসমূহত জুৰিয়াৰ বিভিন্ন প্ৰান্তত অবৈধ অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছে এছাম লোক আৰু এইসমূহ কাৰ্যকলাপ অঞ্চলটোৰ পৰা নিষেধ কৰিবৰ কাৰণেই এনেদৰে প্ৰতিবাদী সমদল উলিয়াই অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলি আহিছে অসামাজিক কাৰ্যকলাপ। অবৈধ তীৰখেল, গাঞ্জা, ড্ৰাগছ, জুৱা আদি অসামাজিক কাৰ্যকলাপে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে। অৱশেষত ৰাইজে এইসমূহ উৎখাতৰ বাবে প্ৰতিবাদ কৰিব লগা হ'ল এনেদৰে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পুৰহানিয়াটি আঞ্চলিক কমিটি, জেঙুনি আঞ্চলিক কমিটি আৰু ডিংবাৰী চাপৰি আঞ্চলিক কমিটিৰ উদ্যোগত আজি আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। এই অঞ্চলত বৃহত্তৰ ড্ৰাগছ মাফিয়া, জুৱা, তীৰখেল আদিৰ বহুত প্ৰচলিত হৈ আছে। এইবিলাক বন্ধৰ প্ৰতিবাদত আজি আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ আৰু এটা জনসভাৰ আহ্বান কৰিছোঁ। আমি যিটো কাৰ্যসূচী হাতত লৈছোঁ, এই বৃহৎ অঞ্চলত আমাৰ শিক্ষাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি লৈ আছোঁ আৰু এই ড্ৰাগছ, জুৱা, মদ, ভাং এইবিলাক কাৰ্যসূচী সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে। আমি প্ৰশাসনক আবদাৰ জনাই আছোঁ আৰু আমাৰ জিলা এইসমূহ অসামাজিক কাৰ্যকলাপ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই উৎখাত কৰিব পাৰিবনে? সেয়েহে লাখটকীয়া প্ৰশ্ন। আৰু এই বিশেষ খবৰটো ষ্টুডিঅ'ৰ পৰা মই জনক দেখাই বিদায় লৈছোঁ। চাই থাকিব পিএ নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে।